ভিডিওটো এৰি নাযাব যদি এই ভিডিওটোত আহিছে আপুনি যদি সৰকাৰি ঘৰ পাইছিলো বা সৰকাৰি ঘৰ যদি পাব আছে বা কিস্তি যদি পাব আছে ভিডিওটো শেষলৈকে চাব বহুতেই গুৰুত্বপূৰ্ণ বহুতেই কথা আজি জানি যাব পাৰিব বহুতেই কথা শিকি যাব পাৰিব 110% এইটো গ্যাৰান্টি দিছো মই মিঠুৱে গতিকে বৰ্তমান অসমত যেটো সৰকাৰি ঘৰ হে সৰকাৰি ঘৰৰ বিষয়টোক লৈ বহু লোকৰ মনত এতিয়া ডাঙৰ প্ৰশ্ন আছে সেই প্ৰশ্নবিলাকৰ উত্তৰ আজিৰ এই ভিডিওটোত মই দিম নতুনকৈ কোৱা যে 30 লাখ লোক সেই 30 লাখ লোকে কেতিয়াকে সৰকাৰি ঘৰ পাব প্ৰথম হেতু কোৱেশ্চন আছিল বহুতৰে দ্বিতীয়টো কোৱেশ্চন আছিল যি সকলে এতিয়ালৈকে প্ৰথম বা দ্বিতীয় কিস্তি পোৱা নাই তেওঁলোকে তিনিটা কিস্তি কেতিয়াকে পাব বা 3 নম্বৰ কিস্তিটো কেতিয়াকে পাব এটা পালে দুটা পালে 3 নম্বৰটো ফাঁসি আছে বা এটা পালে 2 নম্বৰটো ফাঁসি আছে তেনেকুৱা ধৰণৰ ব্যক্তি সকলে কেতিয়াকে এই কিস্তিবিলাক পাব আসলতে এই ভিডিওটোত মই সকলো কথা সহজ ভাষাত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম আৰু নতুন 30 লাখ সৰকাৰি ঘৰ কেতিয়াকে পাব হেও মই আপোনালোকক কম গতিকে অসম চৰকাৰে এতিয়া ঘোষণা কৰিছে যে আগন্তুক কেইবাটাও পৰ্যায়ত অৰ্থাৎ ফেজ ওয়াইজ আপোনালোকক প্ৰায় 30 লাখ নতুন পৰিয়ালক সৰকাৰি ঘৰ দিয়াৰ লক্ষ্য লৈছে এটো কথা মনত ৰাখিব আৰু এই যিকেইটা প্ৰশ্ন এই প্ৰশ্ন কেইটাৰ সকলো কেইটাৰে উত্তৰ মই আপোনালোকক দিম যদিহে আপোনালোকে ভিডিওটো শেষলৈকে চাই তেতিয়াহে মানে বুজি পাব তেতিয়াহে গম পাব আৰু যদি স্কিপ কৰি চাই একোডাল বুজি নাপাব যদি স্কিপ কৰি চাব আহিছে ভিডিওটো চাবই নালাগে ইয়াৰ পৰাই উভতি যাওক আৰু মনত ৰাখিব আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে ফেসবুকত চাই থকা খিনিয়ে পেজখন ফলো কৰি ভিডিওটো শেয়াৰ কৰি দিব এতিয়া গাঁও ব্লক আৰু জিলা ভিত্তিক সাৰ্ভে আৰু ভেৰিফিকেশন হ'ব তাৰ পিছত আপোনালোকৰ বেনিফিচিয়াৰী লিষ্ট ওলাব হেতু মনত ৰাখিব সাধাৰণতে আপোনালোকৰ প্ৰথমতে লিষ্টত নাম উঠিব তাৰ পিছত ফিল ভেৰিফিকেশন তাৰ পিছত সেনশন লেটাৰ আৰু তাৰ পিছতহে কিস্তি আৰম্ভ হয় হেতু মনত ৰাখিব অৰ্থাৎ নতুন 30 লাখে আপোনালোকৰ ধাপে ধাপে ঘৰ পাব নতুন যে 30 লাখ ঘৰ দিম বুলি কৈছে চিন্তা কৰিব নালাগে এপ্লাইটো কৰি থব আৰু যি সকলে প্ৰথম বা দ্বিতীয় কিস্তি পোৱা নাই তেওঁলোকে কেতিয়াকে পাব হেতু প্ৰশ্নৰ উত্তৰ এতিয়া মই দিব গৈ আছো আপোনালোকে যদি এতিয়াও এই ভিডিওটোত লাইক কৰা নাই সকলো এটা লাইক কৰি দিব কাৰণ আপোনালোকক ইনফৰমেশন বিলাক দিউতে আমাৰ বহুত কষ্ট হয় বহুত আমি ৰিসাৰ্চ কৰি বস্তুবিলাক জানিহে আপোনালোকক জনাব লাগে এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে আপোনাৰ নাম PMAYG বা গভৰ্ণমেন্ট হাউচিং যিখন লিষ্ট সেই লিষ্টত আছে নে নাই কিন্তু প্ৰথম কিস্তি বা দ্বিতীয় কিস্তি আপোনালোকে যদি পোৱা নাই তেন্তে সম্ভাৱ্য কাৰণ এটা থাকিব পাৰে তাৰে মানে বেংক একাউন্ট বা আধাৰ লিংক আপোনাৰ যেটো বেংক একাউন্ট আছে সেই বেংক একাউন্টত আধাৰ যদি লিংক নহয় তেন্তে জিঅ' টেগিং বা আপোনালোকৰ যি KYC সেইবিলাক যদি সম্পূৰ্ণ হৈ নাথাকে বা হাউস কন্ট্ৰাকচনৰ যদি স্ট্যাটাস আপডেট নহয় তেতিয়া মানে ভেৰিফিকেশন পেন্ডিং হৈ থাকে এই কথাটো বুজি লব তেতিয়া মানে আপোনালোকৰ কিস্তিটো নাহে মই আৰু এবাৰ কৈছো যদি আপোনালোকৰ বেংকত আধাৰ লিংক নহয় জিঅ' টেগিং সম্পূৰ্ণ হোৱা নাই তাৰ পিছত আপোনালোকৰ হাউস কন্ট্ৰাকচন স্ট্যাটাস আপডেট যদি নহয় তেতিয়া মানে ভেৰিফিকেশনটো পেন্ডিং হৈ থাকে কিস্তি বিলাকৰ আৰু সেইবিলাক হোৱাৰ পিছত আপোনালোকৰ পইচা বিলাক সোমাই যায় আৰু যেতিয়া নেকি ফান আহে তেতিয়াহে সোমাব এইবিলাক যদি হৈও থাকে ফান যদি নাহে সৰকাৰৰ ফালৰ পৰা তেতিয়া কিন্তু নুসুমাই যদি ফান আহে তেতিয়াহে সোমাব এইবিলাক যদি ক্লিয়াৰ হৈ থাকে এটো মনত ৰাখিব তাৰ পিছত আপোনালোকৰ এইবোৰ ঠিক থাকিলে বাকি কিস্তি একেলগে বা ধাপে ধাপে আপোনালোকৰ ৰিলিজ হৈ যায় চিন্তা কৰিব নালাগে আৰু বহু ক্ষেত্ৰত প্ৰথম কিস্তি দ্বিতীয় কিস্তি একেলগে দিয়াৰো উদাহৰণ আছে আগতে মানে দিছে সৰকাৰে গতিকে এইবিলাক চিন্তা কৰিব নালাগে যদি নাম আছে কিস্তি যদি এটাও পাইছে দুটা কিস্তি আপোনালোকে একেলগে হয়তো পাই যাব তাৰ পিছত সৰকাৰি ঘৰৰ তিনিটা কিস্তি আপোনালোকক কেনেকৈ দিয়ে সাধাৰণতে কিস্তিৰ ব্যৱস্থাটো কেনেকুৱা হয় প্ৰথম কিস্তিটো আপোনালোকৰ ঘৰ আৰম্ভ কৰিবলৈ দিয়ে অৰ্থাৎ পিন্তলৈ আপোনালোকৰ হয়তো দিয়ে তাৰ পিছত দ্বিতীয়টো কিস্তি আপোনালোকৰ দেৱাল ছাদ পৰ্যায়লৈকে আপোনালোকক দিয়া হয় আৰু তৃতীয়টো কিস্তি ঘৰ সম্পূৰ্ণ হোৱাৰ আগতে বা পিছত মানে দি দিয়ে এটো বুজিছে আপোনালোকে কি ধৰণে দিয়ে আপুনি হয়তো ভাবিব পাৰে যে মোৰ ঘৰটো ইমানখিনি হল মইটো পাব লাগিছিল তো আপোনালোকক মই কলো তিনিটা কিস্তি কেনেকুৱা হিচাপত দিয়ে ফিঠা লৈ দিব বা ভেটি লৈ দিব আপোনালোকৰ তাৰ পিছত ওয়াল দিয়াৰ পিছত তাৰ পিছত ছাদ দিয়ালৈকে সেইখিনি দি দিব হেতু বুজিছে তাৰ পিছত যি সকলে আগৰ কিস্তি নেপালে তেওঁলোকে কি কৰিব ভেৰিফিকেশন যদি আপোনালোকৰ সম্পূৰ্ণ হোৱাৰ পিছত তিনিটা কিস্তিৰ প্ৰক্ৰিয়া আগবাঢ়ে তেতিয়া আপোনালোকে নিশ্চয় পাব এইবিলাক আৰু মাথা মাৰি থাকিব নালাগে
এতিয়া আপুনি কি কৰিব লাগিব, মানে আপুনি যদি কিস্তি পোৱা নাই, আপোনাৰ যদি ব্ৰেক হৈ আছে, আপোনাৰ নামটো লিষ্টত আছেনে নাই আপুনি চেক কৰক। আপোনাৰ নামটোতো থাকিবই, বেংক একাউণ্ট চেক কৰক, আধাৰ লিংক হৈ আছেনে নাই সেইবিলাক আপোনালোকে বেংকত গৈ চেক কৰক। PMAYG বা আপোনালোকৰ ব্লক অফিচত গৈ ষ্টেটাছটো সোধক, কি পৰ্যায়ত আছে আপোনাৰ ষ্টেটাছটো আপুনি সুধি লওক। যদি ঘৰ আৰম্ভ কৰিছে তেন্তে জিঅ' টেগিং আপডেট হৈ আছেনে নাই সেইটো আপোনালোকে এবাৰ চাই ল'ব। সেইটো ক'ত চাব, আপুনি গাঁও পঞ্চায়তত আপোনাৰ জিঅ' টেগিং আগতে যিগৰাকী ব্যক্তিয়ে কৰিব আছিল তেখেতক সোধক, বা ব্লকত যায় আপোনালোকে এইবিলাক চাই ল'ব পাৰিব। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল, লিষ্টত নাম থাকিলেও ভেৰিফিকেশ্যন কিন্তু হৈ নাথাকিলে টকা আপোনালোকৰ একাউণ্টত কেতিয়াও নাহে, সেইটো মনত ৰাখিব। আৰু ভুল তথ্য যদি থাকে কিস্তি তেতিয়া বন্ধ হৈ যায়। যদি আপোনাৰ কিবা ভুল তথ্য পায়, আপোনাৰ ঘৰ আধা হ'ল, কিবা যদি ভুল তথ্য পাইছে তেতিয়া আপোনাক পইচা নিদিয়ে। সকলো কাম আপোনালোকৰ লোকেল অথৰিটিৰ ৰিপৰ্টৰ ওপৰত নিৰ্ভৰ কৰে। লোকেল অথৰিটি বুলি কওঁতে আপোনাৰ ঘৰটো যোনে মানে জিঅ' টেগিং কৰিব আহিব তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে। আৰু শেষত মই এটা কথাই ক'ম, নতুন 30 লাখে চৰকাৰী ঘৰ পাব বুলি ঘোষণা কৰা হৈছে, কিন্তু এইটো মানে সময় লাগিব আৰু ধাপে ধাপে হৈ যাব। মই আপোনালোকক কথাটো দিলোঁ। যিসকলে আগৰ কিস্তি পোৱা নাই তেওঁলোকে চিন্তা কৰিব নালাগে, ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'লে বাকী কিস্তি পাই যাব। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, আৰু এনেকুৱা গুৰুত্বপূৰ্ণ চৰকাৰী আপডেটৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু লগতে ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ইউটিউবত চাই থকাখিনিয়েও যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে। এইটোৱে মোৰ আপোনালোকৰ ওচৰত কাটৰ অনুৰোধ, যাতে এই ভিডিঅ'টো আপুনি আপোনাৰ 4জন বন্ধু বান্ধৱীলৈ প্ৰেৰণ কৰি দিয়ে বা শ্বেয়াৰ কৰি দিয়ে। ধন্যবাদ। জয় অসম।